2 নং গাঁৱত ঘৰ। মোৰ নাম জিতু বৰুৱা। আমাৰ কাকি পঞ্চায়তৰ অন্তৰ্গত 6টা অমৃত সৰোবৰ হৈছিল। ইয়াৰে এইটো 2 নং গাঁৱত 3 নম্বৰটো 1 নং 2 নং দুটা আপুনি ভিডিঅ' কৰি আনিছেই অমৃত সৰোবৰ। এইটো 3 নম্বৰটো এইটো মোৰ মাটিয়ে। মোৰ মানে কি আমাৰ 3-4 ঘৰ মিলি মাটি দিছিলোঁ। চৰকাৰৰ এই অমৃত সৰোবৰ আঁচনিটো গম পাই বোলো আমি ছাকচেছ হ'ম। ইয়াত কি হ'ল, আমাৰ ব্লকৰ BDO বাইদেৱে জয়ন্ত দাসৰ আণ্ডাৰত এই কামটো কৰালে। জয়ন্ত দাসে কি কৰিলে, কচুৱাৰ এজন ভেণ্ডৰ আনি খালি পাৰটো বনাই আজি 2 বছৰে আমাক বৰবাদ কৰি বহাই থৈছে। তাৰ ফলত কি হ'ল, এইফালে গোটেই ক্ষয় ক্ষতি আপুনি দেখিছে। এইফালে আপোনাৰ গছ গছনি মৰিল, ৰাইজৰ ধান খেতি নষ্ট হ'ল। তাৰ ফলত আমাৰ নিজৰ ভিতৰত কাজিয়া পেচাল চলি আছে। তেওঁলোকে ক্ষতিপূৰণ দিম বুলি মাতি মানুহসকলক নি বহাই আকৌ পঠাই দিয়ে। এনেকৈ কৰি এই ইঞ্জিনিয়াৰ জয়ন্ত দাসে গোটেই কাম যিমানকেইটা অমৃত সৰোবৰ চব এনেকুৱা মানে ছাকচেছটো কোনোটো কাম কৰা নাই। তাৰ ফলত কি হৈছে, স্কিমবিলাক বৰবাদ হৈছে আৰু মানুহৰ মাটিবিলাক দি এতিয়া পস্তাই আছে চৰকাৰ। গতিকে মুখ্যমন্ত্ৰী মহোদয়লৈ মোৰ অনুৰোধ থাকিল, এই আমাৰ ওদালি ব্লকৰ আণ্ডাৰত যিজন জয়ন্ত দাস ইঞ্জিনিয়াৰ আছে এছিষ্টেণ্ট, তেখেতক সোনকালে তেখেতক ইয়াৰ এই অমৃত সৰোবৰ আৰু এতিয়া তেখেতক শুনিছোঁ আদৰ্শ গাঁও পৰা আঁতৰাব লাগে। কিয় তেখেতে কোনো এটা অমৃত সৰোবৰত এখন ফ্লগ লগোৱা নাই, ইমান এটা ডাঙৰ হেভি এমাউণ্টৰ মানে অমৃত সৰোবৰ। তাৰপিছত এতিয়া আদৰ্শ গাঁও কাম চলাইছে, তেওঁ কাৰোবাক দি কমিটি তেওঁ নিজেই আছে জড়িত। গতিকে তাতো ফ্লগ লগোৱা নাই। এইটো লৈ আমি DC ওচৰত এখন দৰখাস্ত দিছোঁ আৰু BDO বাইদেউকো দিয়াৰ ফলত কালি ইঞ্জিনিয়াৰ সেয়া ব্ৰহ্মপুৰ আমাৰ 2 নং গাঁও ব্ৰহ্মপুৰ ফিল্ডত আহি তেওঁ ফ্লগ আজি লগাম বুলি কৈছে এখনত। গতিকে এখেতক এই কামৰ পৰা আঁতৰাব লাগে। কাৰণ কিয়, তেওঁ এজন ইঞ্জিনিয়াৰ নহয়, সঁচা কথা ক'বলৈ তেওঁ এজন ঠিকাদাৰ। কিয় তেওঁ কচুৱাৰ পৰা ভেণ্ডৰ আনি আমাৰ এই লামডিং ব্লকৰ আণ্ডাৰত, ওদালি ব্লকৰ আণ্ডাৰত এই কাম কৰাইছে। গতিকে ইয়াত কি আমাৰ লামডিং বা হোজাই আণ্ডাৰত ভেণ্ডৰ নাছিল নেকি? গতিকে তেখেতে আৰু আনিছে, আমি সেইটোতো বেয়া পোৱা নাছিলোঁ। কিন্তু এনেকৈ কাম আধাখনীয়া কৰি গোটেই পইচাবিলাক লুণ্ঠন কৰিছে বুলিয়ে ক'ব লাগিব। লুণ্ঠন কৰাৰ ষ্টাইলত কাম কৰিছে, কৰি লৈ ৰাইজৰ ক্ষয় ক্ষতি হ'ল। আজিলৈকে কোনো ব্যৱস্থা কৰা নাই। মানুহবিলাকক মাতি তেওঁলোকে অহা যোৱা কৰাইছে। গতিকে মই মুখ্যমন্ত্ৰীক আৰু DC মহোদয়ক অনুৰোধ জনাইছোঁ যে সোনকালে এখেতক ব্যৱস্থা ল'ব লাগে। আৰু যিসকলৰ ক্ষয় ক্ষতি হ'ল, মানে গছ গছনি মৰিল, ধান খেতি মৰিল, ইয়াৰ এটা প্ৰাপ্য দিয়াৰ ব্যৱস্থা কৰিব লাগে। DC মহোদয়ক লৈ অনুৰোধ থাকিল আৰু আমাৰ লামডিং MLA লৈ অনুৰোধ থাকিল যে ইমিডিয়েট এই জয়ন্ত দাসক ইয়াৰ পৰা আঁতৰাব লাগে। কাৰণ তেওঁ মানুহৰ হেৰিটো বুজি নোপোৱাৰ ফলত তেওঁ এইবিলাক ক্ষয় ক্ষতি হৈছে, তেওঁ গাতে লৰা নাই। আৰু তেখেতে কি কৈছে, কচুৱাৰ পৰা ভেণ্ডৰ আনি ইয়াত কাম কৰিছে। আমাৰ ইয়াত লোকেল, এতিয়া আমাৰ নিজৰ মাটি, আমি একো এটা কৰিবলৈ নাপালোঁ। আমাৰ মাটি দিও আমি একো এটা পোৱা নাই আৰু ক্ষয় ক্ষতিটো পোৱা নাই। এইটো কেনেকুৱা কথা? গতিকে আমাৰ খাজানা দি থকা মাটি দি আমি স্কিমটোকে ছাকচেছ নহয়, তে দিয়া কি অৰ্থ থাকে? গতিকে এইটো ইনকুৱাৰী কৰিব লাগে ভালদৰে। আৰু কালি আমি SP ছাৰকো আজি এসপ্তাহ আগত দিছিলোঁ এই অমৃত সৰোবৰৰ ওপৰত। ছাৰে DSP ছাৰক পঠাই ইনকুৱাৰীটো কৰি গৈছে। ছাৰেও কৈছে হয় ইয়াত গাফিলতি হৈছে, তেখেতে লিখি লৈ গৈছে। গতিকে ইয়াৰ ওপৰত ইনকুৱাৰী তেখেতেও কৰিব। গতিকে মোৰ এই DC মহোদয়লৈ অনুৰোধ থাকিল, সোনকালে এই জয়ন্ত দাসক ইয়াৰ পৰা আদৰ্শ গাঁও আৰু অমৃত সৰোবৰ আৰু 15 ফাইনেন্সও তেওঁ বহুত মানে হেৰি কৰি থৈছে। গতিকে তেখেতক ইয়াৰ পৰা আঁতৰাব লাগে। নহ'লে তেওঁ থাকিলে গোটেই পঞ্চায়তটো, আমাৰ ব্ৰহ্মপুৰ গাঁও পঞ্চায়তত যিমান যি কাম চলিব, আদৰ্শ গাঁও হওক, অমৃত সৰোবৰ হওক, 15 ফাইনেন্সে হওক, এই তেওঁৰ আণ্ডাৰত থাকিলে ধ্বংসমুখলৈ গৈ থাকিব। গতিকে তেওঁক আঁতৰাব লাগে, এই মোৰ অনুৰোধ থাকিল। আৰু মুখ্যমন্ত্ৰী মহোদয়লৈ অনুৰোধ থাকিল, নহ'লে দলৰ এটা ক্ষতি হৈছে, দলৰ এটা বদনাম হৈছে। যিহেতু মই দলৰ এজন কৰ্মী হিচাপে মই আপোনাক অনুৰোধ কৰিছোঁ, এইটোৰ ওপৰত ইনকুৱাৰী কৰিব লাগে আৰু কামবিলাক ভালকৈ হ'ব লাগে।